এই ছোৱালী পটিবিনে একদম পুৰা পুৰি ভিৰ হৈ গৈছে একদম আৰু বা কোনে আহে গাইস আমি ভিডিও বনাবলৈ মানে ঠাই পোৱা নাই কি বুলি কয় লোকেশন এটা পোৱা নাই আৰু ইপিনে আমাৰ ভিউয়াৰ্স বিলা আহি আছে চাবলে আৰু আহি পালুহি ইয়ালে আৰু ইয়াত ধুনিয়া এটা মানে হেৰি হৈ আছে মানে ভাল লাগি আছে কিবা এটা মানে ইপিনে ধুনিয়া এই বাম্বু আছে আৰু জিবিলে কয় আৰু গাইস তো ফাইনালি ইয়াতে আমাৰ ফাইনাল হৈ গল আৰু ইপিনে আছে সকলোৱে কোনোবাই গুচি গল কাৰণ ইমান সময় লাষ্ট কৰি আছিল তো সকলো বাদ দে লাষ্ট সকলো বাদ দে এতিয়া আহিলো আমি আপোনালোকৰ প্ৰশ্ন লৈ আপোনালোকে কি প্ৰশ্ন কৰিছিলে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ দেৰি বেছি নকৰো ষ্টাৰ্ট কৰা ফাৰ্স্ট কোৱেশ্চন কাৰ আছিলে অকণমানি দাস আপনি যদি এইটো ভিডিও চাই আছে তা আপোনাৰ কি কমেন্ট আছিলে আপনি কি দিছিলে এটো আপোনালোকে আপনি মানে প্ৰশ্নৰ উত্তৰটো পাই যাব আৰু এয়া আমাৰ বাইদেউ দিয়া মানে হৰু ষ্টাৰ্ট কৰা মানে ফাৰ্ষ্টতে কৈছে যে তোমালোকে পঢ়া শুনা কিমান কমপ্লিট কৰিলা আৰু তোমালোকে কোন কাষ্টৰ হয় ফাৰ্ষ্টত কো পঢ়া শুনাৰ বিষয়ে মানে কৈ দিয়া কোৱা ই সেকেন্ড ইয়াৰ কৰিছে আৰু মই বিএ পাস নহয় মিছা কথা কৈছে সো মই 10 লৈকেহে গৈছো কিন্তু 10 কমপ্লিট কৰা নাই কিবা এটা প্ৰবলেমৰ কাৰণে মানে আধাতে এৰি দিছো আৰু এটো নকও দিয়া বাৰু হা পিছত কি কৈছ নাছিলে যে কাস ৰবা কাস কি মানে আমি হলো মই হলো ৰাজবংশী এতিয়া ইও ৰাজবংশী হল মই কলিতা আছিলে তো হাই আৰু কিবা আছিলে নাই বৰ্ণালী কলিতা তোমালোকে বেবি প্ল্যানিং কেতিয়া কৰিবা এইবিলাক কথা কি বেলা লাগি আছিল কি হৈছে তোমালোকে বেবি প্ল্যানিং কেতিয়া কৰিবা বেবি প্ল্যানিং সো বেবি প্ল্যানিং আমাৰ এতিয়া নহয় ৰ বেবি প্ল্যানিং দেৰি আছে ৰ এতিয়া জাস্ট আমাৰ কিমা হল দুমাহ হল বিয়া পাতি দুমাহ নহয় 3 মাহ হল প্ৰায় 3 মাহ হল 3 মাহত আৰু কত ইটো প্ল্যানিং হয় আৰু গাইস মানে কথাটো হল কি আমাৰ বহুত ডাঙৰ এটা সপোন আছে এই সপোন তাত লৈ পেলে আমি আগুৱাই যাও ৰ হিখিনিতে যদি যেতিয়া আমাৰ এক্সিপ কৰিব পাৰো তেতিয়া আমি কিবা এটা কৰিম আৰু এটো কৰিলে আৰু গম পাবা আৰু হয়না নাই নেক্সট কোৱেশ্চন লৈ আমি আগবাঢ়ি যাও তো নেক্সট কোৱেশ্চন কি আছে তিনাং দাস তো তিনাং দাস তো আপোনাৰ কি আছিলে কোৱেশ্চন পঢ়া তোমালোক দুটাই ফাৰ্স্ট কোড লগ পাইছিলা আৰু কোনে ফাৰ্স্ট প্ৰপ'জ কৰিছিল ওয়াও ইমান দিনৰ ভিতৰত আজি ভাল এটা কোৱেশ্চন পালো নহয় যে আমি দুটা কোড লগ পাইছো আৰু কেনে ধৰণৰ কি হৈছিল পাইছিলো কোড আমাৰ ঘৰত ইহঁতৰ ঘৰত মানে কেই তাৰিখত হেটো মোৰ মনত আছে ফেব্ৰুৱাৰী 7 তাৰিখ নহয় 2023 ফেব্ৰুৱাৰীৰ 27 ন 22 2022 ফেব্ৰুৱাৰীৰ 7 তাৰিখৰ তাৰ পিছত একদম ইহঁতৰ ঘৰত আহিছিল ইহঁতৰ ঘৰত আহি প্লে ইয়ক মানে দেখা পাইছিল হিদিনা দেখি প্লে মই কি হেনা পাইছিল জানা ইয়াক একদম এই কথাত আছে নহয় এটা চুলি একদম ঠিক তেনে ধৰণৰ মানে ইফালে মানে একদম ইয়াৰ দৰে সো তেনেকে আমি মানে সিদিনা প্ৰথম দিন যিদিনা আমি লগ পাইছিলো সিদিনা ইমান এটা হেৰি হোৱা নাছিল নহয় জাস্ট এনে দেখা দেখি হৈছিল মই ভাবিছিলো ইয়াৰ একদম এটা নহয় দুটা নহয় একদম 4-5টা বয়ফ্ৰেণ্ড আছে এনেকুৱা বুলি ভাবিছিলো কিন্তু পিছত বহুত কিবি তাৰ পিছত তাৰ পৰা গুছি গলো গুছি যোৱাৰ পিছত আমাৰ মানে কথা হল ইনষ্টাগ্ৰামত জাস্ট কথা পতা হৈ প্লে আৰু এনেকে হৈ গল পিছত তো নেক্সট কোৱেশ্চন 4 নম্বৰ মোৰ মাতা নলাই আছে হায়ানিকা বৰুৱা তোমালোকৰ দুৰে এজ কিমান আৰু তোমালোকৰ কাষ্ট কি কাষ্টটো অলপ আগতে কৈ দিলো যে আমাৰ কাষ্ট কি তো বয়সটো কৈ দিও
বয়সটো মোৰ হৈছে 2001 জন্ম তো সেই হিচাপত মোৰ হয় 24 আৰু ই হৈছে 2005 জন্ম সেই হিচাপত হৈছে ইয়াৰ 20ত ৰানিং কৰি আছে আৰু কৰিব আৰু এনেকা তাৰ পিছত প্ৰণামী শইকীয়া দাদা আপোনাৰ ইয়াৰ কিমান আৰু বাৰ ইয়াৰ কিমান প্লিজ নোকোৱাকে নাথাকিব এইটো কৈ দিয়া হলে মানে মোৰ ইয়াৰ্স আৰু ইয়াৰ্সটো অলপ আগত কৈ দিলো তো আৰু নেক্সট কিবা আছে আৰু যোনে যোনে কমেন্ট কৰিছে হিয়তক অশেষ ধন্যবাদ যে আমাৰ বিষয়ে কিবা এটা জানিব বিচাৰিছে আমাক ইমান এটা আগুৰি লৈছে তো হেতু এৰ কি বহুত বহুত ধন্যবাদ হয় না নহয় কাৰণ কিয় যে কিছুমানৰ বিষয়ে যে কিছুমানে যে জানিব বিচাৰে তো হেতু কোনো হেৰি কাৰণে নহয় মানে মৰম কৰে বা ভাল পায় কাৰণে পুৰা হয় সো নেক্সট কোৱেশ্চন তাৰ পিছত আছে নিশা দাস তোমালোকৰ লাইভ ষ্টৰি লাগে কেনেকে প্ৰপ'জ কৰিছিলা সোনা আৰু সোনাৰ ৰিয়েল নামটো কি গাইস এটো হয় দিয়া ৰে মানে ধুনিয়া এটা কোৱেশ্চন আহি গৈছে মানে আমাৰ প্ৰত্যেকটা ভিডিওতে সোনা বুলি মাতা আছে নহয় সোনা ইয়াৰ নাম সোনা নহয় মানে মই মৰমত সোনা বুলি মাতো দে মানে এটা মৰমৰ মাত আছে আপোনালোকে ভিডিও চাইছে না সোৱা নাই মানে এটা বস্তু খেয়াল কৰছে না কৰা নাই হিও মোক সোনা কয় মইও তাইক সোনাই কওঁ মানে তাৰো সোনা নহয় মোৰো সোনা নহয় নাম কিন্তু মৰমত এটো মাতা নাম মৰমৰ নাম আৰু তাৰ ৰিয়েল নাম কি এটো আপোনালোকৰ কি বুলি কয় এটো আপোনালোকে ভিডিওত দেখাই পাই থাকে নহয় ইয়াৰ ৰিয়েল নাম হৈছে বৰখা দাস আৰু মোৰ নাম হৈছে ভাস্কৰ বৰ্মন আৰু এতিয়াৰ পৰা হিও বৰ্মনে হৈ যাব তাৰ আৰু এটা কোৱেশ্চন কিবা আছিল নাই আছিল কিবা তোমালোকৰ লাভ ষ্টৰি লাগে কেনেকে প্ৰপ'জ কৰিছিলা এইটো অলপ আগতে কৈ দিলো নহয় বেছিকে ক'লে মানে লং হৈ যাব বেছি লং হৈ যাব দীঘল হৈ যাব হেইটোৰ বিষয়ে এটা ধামাকা আমি আৰু এটা ভিডিও লৈ আহিম যে আমাৰ লাভ ষ্টৰি আমাৰ লাইফটো ন তো হেইটো আপোনালোকে দেখিলে নিশ্চয় গম পাই যাব গাইস অকমান বহি ললো গৰম লাগিছে তো নেক্সট কোৱেশ্চন কি আছিল তাৰপিছত সুধিছে দীপামণি বড়ো বাৰ দুটা ভাল গুণ আৰু দাদাৰ দুটা ভাল গুণ বেয়া গুণ নাই বেয়া গুণ অকল ভাল গুণে ক'ব দিছে বেয়া গুণটা ক'ব দিলেও ভাল লাগে নহয় সো ভাল গুণ ফাৰ্ষ্টটো ক নাই মানে মোৰটো ক মই কম ভাল গুণটো ভাল গুণ মদ খাই পেলাই অত্যাচাৰ কৰো বিড়ি এইবিলাক খাওঁ নহয় গাইস সিগাৰেট খাওঁ চেখৰ খাওঁ হয় গাইস ভাল গুণটো হল মোক মানে এৰি কেতিয়াও ই ভাত নাখায় সেইটোৱে ভাল গুণ আৰু ভাল গুণ মানে বহুত আছে তাৰ ভিতৰত ক'ব গ'লে দুটাই ক'বলৈ দিছে আৰু বেলেগ মানে নিচা পাতি যেনেকুৱা বেলেগ ল'ৰাবোৰে খায় কিছুমান মদ ভাং বিড়ি চিগাৰেট এইবোৰ মানে একো নাখায় সেইটোৱে মোৰ ভাল লাগে মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই পাইছোঁ তাৰপিছত মোৰ ভাল গুণ দুটা কোৱা ভাল গুণ দুটা মানে কি বহুত কেইটা আছে কিন্তু দুটা যদি যেতিয়া ক'ব দিছে দুটাই ক'ব লাগিব নহয় তো মানে এটা গুণ হ'ল কি ক'বলৈ দি গোটেইখিনি তয়ে কৈ দিলে মই কি ক'ম হয়নে নহয় মানে ভাল গুণ মানে গোটেইখিনি ভাল গুণে ক'ব বিচাৰে ক'ব খোজোঁ কাৰণ কিয় গোটেইটা সময়ত অকল মোৰ কথাই ভাবি থাকে যে যদি মই আগতে কেনেকুৱা আছিলে সেইটো নাজানো কিন্তু বৰ্তমানলৈ কি জানা ইয়াৰ মানে এটাই গুণ মোক ভাল লাগে কেনেধৰণৰ যিকোনো এটা বস্তু বনালে মোক এৰি পেলাই কেতিয়াও নাখায় সেইটো সি কৈছে কিন্তু ময়ো সেইটো ক'লো দে সেইটো এটাই হ'ল সেইটো মোক খুব ভাল লাগে মই যেনেকা সিও তেনেকাই প্লাছ যেনেকে দেখিছোঁ নহয় বেলেগ বেলেগ ছোৱালীবিলাক বা কিবিলাক মাইকীবিলাক বেলেগ এটা ল'ৰাৰ ফালেও কিবা এটা ইণ্টাৰেষ্ট থাকে বা কি থাকে তো কেনেকুৱা ধৰণৰ মানে মই যোনটো বস্তু বেয়া পাওঁ নহয় সেই বস্তুটো সিও মানে অট'মেটিকলি ডিলেট মাৰি দিয়ে ডিলেট মানে কেনেকুৱা ধৰণৰ মানে মনৰ পৰা বাদ দি দিয়ে যে ল'ৰাৰ কথা কোৱা নাই অকল মানে যিকোনো ক্ষেত্ৰত যেনে ধৰি কিবা এটা এপ হওক বা যিকোনো কিবা হওক ইমান ডাঙৰ এটা মানে ইয়াৰ ইনষ্টাগ্ৰামৰ হেৰি আছিলে কিন্তু মই ইনষ্টাগ্ৰাম বেছি ইমান এটা ভাল নাপাওঁ তো সেইটোৱে মই কোৱাৰ কাৰণে সি মানে এইটোও বাদ দিছে সেইখিনিও ভাল লাগিলে হয়নে
তো নেক্সট কুৱেশ্যন হ'লে আপুনি যে কুৱেশ্যনটো কৰিছে ধুনীয়া লাগিছে বিশেষকৈ বহুত মোৰো ভাল লাগিছে তাৰপিছত সুধিছে নিকিতা ডেকা তুমি কি কাম কৰা আৰু তোমালোক আজিকালি ঘৰত নাথাকা নেকি জনাবাচোন আৰু তোমালোক দুটাক বহুত বেছি ভাল লাগে শুই হোৱা নিকিতা ডেকা তোমালোক কি কাম কৰা বাইদেউ মানে আমি কি কাম কৰোঁ জাষ্ট বৰ্তমানলৈ কোম্পানী এটাত সোমাইছোঁ মানে আমি দুজনে কাম কৰি আছোঁ আৰু আজিকালি আমি ঘৰত নাথাকোঁ মানে কোম্পানীটো এতিয়াৰ পৰা আপোনালোকে কোম্পানীৰ ভিডিঅ' পাই থাকিবা কোম্পানীটো আমাৰ ঘৰৰ পৰা মানে 3 ঘণ্টামান লাগে তো ঘৰত যোৱা নহয় সেইটো কাৰণে আমি ভাড়া ৰুম লৈছোঁ ভাড়া ঘৰত থাকোঁ আৰু আমি য'ত ভাড়া থাকোঁ তাৰে আমাৰ মালিকনীৰ বেটিটোৱে কেমেৰা কৰি আছে দেই লাষ্টত আপোনালোকক দেখাই দিম লাষ্টত কেমেৰামেনক দেখাই আছোঁ আৰু এইফালে আছে দুটাক বহুত ভাল লাগে দেই সুখী হোৱা থেংক ইউ ছ' মাছ দেই ধন্যবাদ থেংক ইউ তাৰপিছত সুধিছে অনু আপোনালোকৰ ঘৰ ক'ত আমাৰ ঘৰ হ'ল গোৱালপাৰা জিলাত এইটো আগিয়া ঠাইৰ পৰা অকণমান ভিতৰত গৈ পেলাই বালিজনা এটা বজাৰ পায় বালিজনা বজাৰত কাষতে প্ৰায় আৰু মোৰ ঘৰ হৈছে দ্বাৰকা আপোনালোকৰ ঘৰত কোন কোন আছে এতিয়া বা কাৰ কথা কৈছে ইহঁতৰ ঘৰত না মোৰ ঘৰত কথা কৈছে মানে দুজনৰ ঘৰতে কৈছে মোৰ ঘৰত মা দেউতা আৰু মই 3 জনে মানে 3টা আৰু আমাৰ ঘৰত ভাই ডাঙৰ এটা পৰিয়াল আছে আমি 3জন ভাইয়েক আছোঁ 2টা আমাৰ বইনী আছে এটা সৰু এটা ডাঙৰ আৰু মা আৰু দেউতা আৰু নেক্সটত সুধিছে জয়া বৰুৱা দুয়োটাই পঢ়া শুনা কিমান কৰিলা বেবি প্লেনিং কেতিয়া জনাবা ফ্ৰম তিনিচুকীয়া এনসাৰ ভাই ইয়াৰ এনসাৰটো আগতে দি দিছোঁ প্ৰথমতে আপোনালোকে পাই গৈছে চাগে তো কি আছিলে নাম জয়া বৰুৱা আপুনি প্ৰথমতে পাই গৈছে যে আমাৰ পঢ়া শুনা কিমান আৰু বেবি প্লেনিং ভাই আমাৰ এতিয়া নহয় তো বেবি প্লেনিং দেৰি আছে তো এইটো যেতিয়া সেই সময়টো আহে তেতিয়া আপোনালোকক জনাই দিম দেই তাৰপিছত সুধিছে সমন্তিকা কাশ্যপ তোমালোকৰ লাভ ষ্টৰী আমাৰ লাভ ষ্টৰী মানে ক'ব গ'লে বহুত ডাঙৰ আছে বহুত দীঘলকৈ হ'ব মানে লাভ ষ্টৰী ভিডিঅ' দিয়া আছে আপোনালোকে গৈ পেলাই চাব পাৰিব কি মানে ভিডিঅ' ডেছক্ৰিপশ্যনত আমি দি দিম দেই লিংকটো মানে ভিডিঅ' আছে অলৰেডি আমাৰ আৰু লাভ ষ্টৰীটো মানে আমাৰ নিজৰ লাভ ষ্টৰীটো ষ্টৰী টাইপত আহি আছে সকলোৱে দেখা পাব আৰু আমি চবেই থাকিম চবেই এক্টিং কৰিম কোনোবাই যদি আমাৰ লগত ভিডিঅ' বনাব খোজে কমেণ্ট কৰি জনাব আমি তাৰপিছত আছে উদিত পাঠক লাভ ইউ দাদা এণ্ড বা নিউ মেম্বাৰ হ মই তোমালোকৰ চেনেলত ইমান এডিক্টেড হৈ গৈছোঁ ৰাতি সাৰ পায়ো তোমালোকৰ ভিডিঅ' চাওঁ আৰু অকলে অকলে হাঁহি থাকোঁ লাভ ফ্ৰম বঙাইগাঁও ধন্যবাদ পোনপ্ৰথমত আপোনাক আৰু আপুনি যে আমাৰ ইউটিউব ফেমিলিটোত জইন হৈছে আমাৰ ইউটিউব হৈছে আমাৰ এটা ফেমিলি তো ফেমিলিত আমাৰ যিমানকেইটা আছে সেই গোটেইকেইটাকে আমি ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়া যে এটা কমেণ্ট দিছে বা ইমান যে আমাক মৰম দিছে সেইটোলৈ একদম বিশেষ ধন্যবাদ আৰু ভগৱানলৈ এটাই প্ৰাৰ্থনা থাকিল আপোনালোকৰ সকলোকে যেন আৰু লগ পাবলৈ আমাৰো আশা আছে তাৰপিছত সুধিছে কৃষ্ণমণি ডেকা হাই দাদা বা সদায় হেপী হৈ থাকা আৰু বাক দাদাই ফাৰ্ষ্ট ক'ত লগ পাইছা আৰু প্ৰপ'জ ফাৰ্ষ্ট কোনে কৰিছি লাভ ফ্ৰম দেৰগাঁও ধুনীয়া কোৱেশ্যন কোনে কৰিছে তুমি কৰিছা তুমি মই কিয় কৰিম মই কাকৈ ই কৰিছে মিছা কথা কিয় কয় সঁচা কথা গাইছ মোৰ এটা মানে কমেণ্ট এটা হেৰি আছিলে দেই কি বুলি কয় এটা প্ৰশ্ন নকওঁ এইটো মানে এটা আছিলে দেই কি জানা এই ছোৱালী পতিবিনে কৈছিলোঁ নে কোৱা নাই গাইছ মই এইটোতো কৈছোঁ কিন্তু ই মানে পতি গৈছে মানে কি ই মোক পতাই লৈছে আমাৰ যোনটো লাভ ষ্টৰী সেইটো আৰু ধুনীয়াকৈ ক'ব বিচাৰিম আপোনালোকক কিন্তু আজি নকওঁ বেলেগ দিন ক'ম এইটো আমাৰ টিকুমণি আহি গ'ল আছিলে সৰু ইয়াতে আৰু ডাঙৰ কেমেৰা কৰি আছে আৰু নেক্সটত আপোনালোকে ভাল এটা ষ্টৰী দেখা পাব য'ত ইও এক্টিং কৰিব ইও কৰিব ডাঙৰ কৰিব চব আমাৰ বাইদেউ আছে সিও কৰিব চবেই কৰিম মানে ন লাভ ষ্টৰী
তাৰপিছত সুধিছে সামন্তিকা নাথ বা আৰু দাদা তোমালোক দুটাক বহুত বেছি ভাল লাগে তোমালোক দুটাই সদায় ভালে থাকা আৰু তোমালোকৰ ঘৰত কোন কোন আছে দাদা তুমি কি কাম কৰা আৰু তোমাৰ দেউতা আছেনে নাই লাভ ফৰম ধুবুৰী পোনপ্ৰথমে কওঁ আছে মোৰ দেউতা আছে মা আছে দাদা আছে আৰু এটা দাদা আছে বাইদেউ এটা আছে পিছত নবৌ আছে নবৌৰ এটা আছে এটা ভণ্টি আছে দেই তো গোটেইখিনি কৈ দিলোঁ আৰুতো একো নাই আৰু কমেণ্টটো কৰাৰ কাৰণে ধন্যবাদ লাভ ইউ সো মাচ বা আৰু দাদা দুটাই সুখী হোৱা আৰু তোমালোক ভিডিঅ'ত মোৰ নামটো ল'বা সামন্তিকা কি নাম আছিলে সামন্তিকা তো নাথ সামন্তিকা নাথ আপুনি বাইদেউ হয় নে ভণ্টি হয় সেইটো নাজানো কিন্তু আপুনি যে ইমান ধুনীয়াকৈ আমাৰ এটা কমেণ্ট দিছে বা আমাক ইমান মৰম দিছে সেইটোলৈ বিশেষকৈ বহুত বহুত ধন্যবাদ নহয় তো গোটেইকেইটা মানে আমি টিউশ্যন লোৱা নাই আজি কাৰণ ভিডিঅ'টো লং হ'লে আপোনালোকৰ চাবলৈ ভাল নালাগিব সেইটো কাৰণে শ্বৰ্ট কৰি লৈছোঁ আৰু নেক্সট টাইম সকলোৰে ল'বলৈ চেষ্টা কৰিম আৰু সকলোৱে আমি মিলি পেলাই আৰু এটা ডাঙৰ কি বনাম ফেমিলি বনাম তো বৰ্তমান আপোনালোকৰ আশীৰ্বাদৰ কাৰণে সোনকালে মানে 20K কৰি দিয়ে আমি কেক কাটিম এই ৰুমতে কাটিম সকলোৱে থাকিব ন সেইদিনাখন মানে সকলোৱে মিলি মানে কথাটো হ'ল কি আপোনালোকৰ কাৰণে ইমান দূৰ আগবাঢ়িছো যে 13,000 আমাৰ আজি ফেমিলি হৈ গ'ল তো জলদি আপোনালোকে শ্বেয়াৰ কৰক যি কৰক 20K বনাই দিয়ক নহয় মানে 10K আমি ভাল লাগিব বহুত ভাল লাগিব 10K কেক কাটান হ'ল আমাৰ 20K কাটিম সবে থাকিব না সবকে মাতিম ওচৰৰখিনি আৰু মাতি পেলাই কেক চেক কাটিম আৰু এনজয় কৰিম আৰু সো আৰু এইটো ভিডিঅ'ত আপোনালোকে সকলোৱে কৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিবা ঠাইবিলাক তো নেক্সট ভিডিঅ'ত আপোনালোকৰ সকলোৰে নাম লোৱা হৈ যাব এইটো ভিডিঅ'ত যোনে নিজৰ গাঁওখনৰ মানে ধুনীয়া নিজৰ গাঁওখনৰ নামটো কমেণ্ট কৰি দিয়া তো আজিলৈ ইমানে তো বেছি এটা নকওঁ টাটা বাই